আজি ৰাতিপুৱাই ভণ্টিয়ে ফোন কৰিলে যে দৌলগোবিন্দ মন্দিৰ যাবি নেকি? নোযোৱাৰতো প্ৰশ্নই নুঠে। মই গা পা ধুই ৰেডি হৈ গ'লোঁ। এটা সময়ত সিহঁতিও আহি পালেহি। ময়ো ধুনীয়াকৈ গাড়ীত বহি লৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আমি গৈ এটা সময়ত উত্তৰ গুৱাহাটী পালোঁগৈ। এই যে মোৰ কোলাত আছে কেঁচুৱাটো, এইটো ভণ্টিৰ কেঁচুৱা হয়। আজি তাক লৈ আহিছোঁ। যদিও বিৰাট বতাহ আৰু ধূলা মাৰি আছে, উপায় নাই আৰু লৈ আহিব লগা হ'ল। তাৰপিছতে আমি মন্দিৰৰ ভিতৰলৈ আগবাঢ়িলোঁ। পিছতহে আমাৰ মনত পৰিছে যে আমি ধূপ চাকি লোৱাই নাই। আকৌ তললৈ নামি আহি বাইদেউগৰাকীৰ পৰা ধুনীয়াকৈ ধূপ চাকি ফুল এইবোৰ লৈ ল'লোঁ আৰু তেখেতে ধুনীয়াকৈ আমাক প্লেটখন সজাই দিলে। তাৰপিছত আমি আকৌ মন্দিৰৰ ফালে আগবাঢ়ি গ'লোঁ। তাত ধুনীয়াকৈ ধূপ চাকি জ্বলাবৰ কাৰণে জেগা দি দিছে। তাতে আমি ধূপ চাকি জ্বলাই ভগৱানক সেৱা আগবঢ়ালোঁ। মনটো খুব পবিত্ৰ লাগিল। প্ৰতিবাৰে আহোঁ, প্ৰতিবাৰে ইয়াত হেঁপাহ নপলায়, বাৰ বাৰ যেন আহিম। তাৰপিছতে আমি মাহ প্ৰসাদ আৰু ভোগ ল'বৰ কাৰণে কিউ কৰিলোঁ। ইয়াৰ মাহ প্ৰসাদ আৰু ভোগখিনি খাই ইমানেই ভাল লাগে, মানে ঘৰত সদায় মাহ প্ৰসাদ নিজে বনাওঁ, কিন্তু ইয়াৰ নিচিনা হ'ব নোৱাৰে। খুব ভোকো লাগিছে। আমি ঘূৰি যাওঁতে ৰাস্তাত বৌদি নামৰ এখন হোটেল পালোঁ। তাতে ধুনীয়াকৈ আমি লুচি চব্জি খাই ল'লোঁ।